মইনো জন্মতে ক'ত চশমাযোৰ লৈ জন্ম হৈছিলোঁ। এইটোৱে প্ৰমাণ কৰে মোৰ ইন্দ্ৰিয়ৰ স্খলন ঘটিছে ক্ষমতাৰ। ইয়াকতো আৰু মই নুই কৰিব নোৱাৰো, অস্বীকাৰ কৰিব নোৱাৰো। তেতিয়াহ'লে সেইকাৰণে কৈছে যে জনম মৰণ এইটো দেহৰ একে ধৰ্ম, মনে স্ৰজে জীৱৰ শৰীৰ গুণ কৰ্ম, মনকো মায়ায়ে স্ৰজে জানা সাৰে সাৰ, ভ্ৰমৰ কাৰণে হয় জীৱৰ সংসাৰ। ইয়াত ভ্ৰম শব্দৰ অৰ্থ মায়া বুজাইছে। ভ্ৰম মানে মায়া। মায়াৰ দ্বাৰাই জীৱৰ সংসাৰ পৰিভ্ৰমিত হয়। হে ৰাম তৈলমাল সলাবনি সংযোগ যাৱত, দীপহেন বুদ্ধি ভাবে প্ৰকাশে লোকত, দেহ মন কৰ্ম আত্মা যাৱত সংযোগ, তাৰে নাম তাৱে জীৱ নাম থাকে ঐ দুখ কৰে ভোগ। এগছি চাকিৰ উৎকৃষ্ট উদাহৰণ দিছে। এগছি চাকি মাটিৰ মলা, তাত তেল দিয়া হৈছে, তাত এডাল শলিতা দিয়া হৈছে, আৰু তাত অগ্নি সংযোগ কৰা হৈছে। দীপ বুলি প্ৰকাশিত হৈছে। কিন্তু সেই তেল যেতিয়া শেষ হৈ যাব, তেলটো ইন্ধন, ভিতৰত থকা শলিতাডাল আয়ুস ৰেখা, আৰু অগ্নি স্বয়ং পৰম ব্ৰহ্ম পৰমাত্মা। আত্মা স্বৰূপে আয়ুস ৰেখাত যেতিয়া প্ৰজ্বলিত হৈ গ'ল, লাহে 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 ইন্ধন শেষ হৈ আহিলে, আৰু এটা সময়ত সি তাৰে অগ্নি তাতে বিলীন হৈ গ'ল। এতিয়া কৈছে কি, আর দেহ কৰ্তা মনে ৰেখে জানিবা সংসাৰ, জনম মৰণ একো নাহিকে আত্মাৰ। গতিকে এই জনম মৰণ সুখ দুখ এইবিলাক ভোগ কৰা সকলোবিলাকৰ দায়িত্ব কেৱল শৰীৰটোৰ। আপোনাৰ আত্মাৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। ব্ৰহ্মজ্ঞান কৈ আছে প্ৰভুসকল, ব্ৰহ্ম জানন্তি যশ ব্ৰাহ্মণ। ব্ৰহ্মক জানিলেহে তেওঁ ব্ৰাহ্মণ হ'ব, আৰু ঈশ্বৰক ভজাৰ ক্ষমতা কেৱল ব্ৰাহ্মণসকলৰহে আছে। সেইকাৰণে ভগৱান কৃষ্ণৰ যি জন্ম, ভগৱান কৃষ্ণৰ জন্মৰ যি ব্যৱস্থা, তাত কি শব্দ ব্যৱহাৰ কৰিছে? গৌ ব্ৰাহ্মণ হিতায় চ। গৌ আৰু ব্ৰাহ্মণসকলৰ হিতৰ অৰ্থে তেওঁৰ জন্ম। তেতিয়াহ'লে সেইসকলে ব্ৰাহ্মণ। কোনসকল? ন কুলেই ন জাত্য বা ক্ৰিয়াৰবি ব্ৰাহ্মণ ভৱেত, চণ্ডালোপি বৃত্তিষ্ঠ ব্ৰাহ্মণ আছে যুধিষ্ঠিৰ। চণ্ডালো ব্ৰাহ্মণ হ'ব পাৰে। কেনেকে? তেওঁৰ বৃত্তি সাধনাৰ জৰিয়তে। ব্ৰহ্মক জানিবৰ কাৰণে যদি প্ৰয়াসত তেওঁ কিঞ্চিত মানুহ অৱকাশ অনা নাই, ব্ৰহ্মক উপলব্ধি কৰাৰ প্ৰয়াস যদি তেওঁৰ জীৱনত তেওঁ জাৰি ৰাখিছে, অব্যাহত ৰাখিছে, ব্ৰহ্মক উপলব্ধি কৰাৰ মাৰ্গত যদি তেওঁ প্ৰশস্ত হৈ আছে, সেই ধৰণে যদি তেওঁৰ জীৱন অতিবাহিত কৰিছে, শৰীৰৰ ধৰ্ম যদি সেয়া বুলি তেওঁ নিৰ্ণয় কৰি লৈছে, তেনেহলে তেওঁ এদিন ব্ৰহ্ম উপলব্ধি কৰিব, আৰু তেওঁৱে ব্ৰাহ্মণ হৈ যাব। তেওঁ ভগৱানক ভজিবৰ কাৰণে নিৰ্ণীত স্থানত উপস্থিত হ'ব। হে ৰাম তৈল অসংযোগে গুছে, দীপৰ প্ৰকাশ, মহাজ্যোতি ৰূপ অগণিৰ নাহি নাশ। ৰাম যত পৰমাৰ্থ তত্ত্ব, কহিলো বিদিত। ও হেন মনে মানা তুমি, স্থিৰ কৰি চিত্ত। ৰামময়ী পৰমাত্মায়াত, নাহিকে সন্দেহ। ও দেহতে আছো মই, নুহুই তু দেহ।
তুমি সন্দেহ কৰিবলগীয়া নাই, মই আছো তোমাৰ তাতে। মই আছো দেহত, কিন্তু মই দেহ নহয়। কিন্তু দেহৰ যি চৈতন্যতা সেইটো ময়ে আকৌ। মই যিদিনাখনে শৰীৰটোক পৰিত্যাগ কৰিম, সেইদিনাখনে ই চৈতন্যহীন হৈ যাব। ভগৱন্ত পুৰুষে ভক্তসকলক আমন্ত্ৰণ কৰি তেওঁলোকৰ লগত বিলীন হ'বৰ কাৰণে ৰাসক্ৰিয়াত এটি মাধ্যম তেওঁ ব্যৱহাৰ কৰিলে। গোপীসকলক কৈ থৈ আহিলে বস্ত্ৰ হৰণ কৰাৰ দিনাখনে কালিন্দী তীৰত, যমুনাৰ তীৰত, বোলে মই যিদিনাখন বংশীত ধ্বনি কৰিম সিদিনাখন তোমালোকে আহিবা। আৰু পূৰ্ণিমাৰ চন্দ্ৰাৱলী নিশা, শৰৎকালৰ কাৰ্তিক মাহৰ মহাপূৰ্ণিমা, ৰাস পূৰ্ণিমাৰ দিনা তেওঁ পুনঃ মানে এবছৰ পিছতে, সিদিনাখনেই সেই পৰিঘটনা ঘটিছিল, সম্পূৰ্ণ এবছৰ পিছত তেওঁ পুনঃ বংশীত ধ্বনিৰে গোপীসকলক আমন্ত্ৰণ কৰিলে। বৰ ডাঙৰ কথা কি যে ব্ৰজত সেই বংশীত ধ্বনি কেৱল আৰু কেৱল গোপীসকলেহে শ্ৰৱণ কৰিছিল, বাকী বেলেগে শ্ৰৱণ নকৰিলে। তাৰমানে আত্মাৰ জীৱৰ প্ৰতি যি আহ্বান, সেই আহ্বান সমৰ্পিত জীৱসকলেহে শ্ৰৱণ কৰে, বেলেগে নহয়। একেলগে থাকিব আপোনালোক কেইজনমান, কিন্তু ঈশ্বৰে যে সমৰ্পিত হ'বৰ কাৰণে আপোনাক কৈ আছে, আমি একেলগে খাওঁ লওঁ, একে কাম কৰোঁ, উঠো বহো, তাৰ মাজত এজনে গৈ ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰিলে। তাৰমানে আত্মাৰ যিটো জীৱৰ প্ৰতি আহ্বান, সেই আহ্বান সেইজনেহে শ্ৰৱণ কৰিলে, যিজন গৈ সমৰ্পিত। যদি কেনেবাকে তেওঁ পৰিৱেশ নাপায়, তেওঁক কোনোবা কাৰণত বাধা দিয়া হৈছে, বাৰণ কৰা হৈছে, কিছুমান গোপীক ঘৰৰ ভিতৰতে থৈ বাহিৰৰ পৰা দাং মাৰি দিয়া হ'ল দুৱাৰত, কৃষ্ণ কৃষ্ণ বুলি তাতেই প্ৰাণ ত্যাগ কৰিলে। খোজকাঢ়ি যোৱা গোপীসকলতকে সেইসকলে আগতে গৈ কৃষ্ণত বিলীন হৈ গ'ল, তেওঁলোকৰ ক্ষিপ্ৰতা আৰু বাঢ়িলে। হে প্ৰভুসকল, ইয়াত কৈছে যে জনম মৰণ এইবিলাক আত্মাৰ নহয়, তৈল অসংযোগে গুছে দীপৰ প্ৰকাশ, মহাজ্যোতি ৰূপ অগণিৰ নাহি নাশ, যত পৰমাৰ্থ তত্ত্ব কহিলো বিদিত, হেন মনে মানা তুমি স্থিৰ কৰি চিত, মই পৰমাত্মা তো নাহিকে সন্দেহ, দেহতেহে আছো মই, নহো এইটো দেহ। ইয়াত পৰমাৰ্থ কি বুলি ক'লে যে ময়েই যে জগতত সকলোকে চৈতন্য কৰি ৰাখিছো, বাকী চব জড়, এইটোৱে হ'ল জগতৰ শ্ৰেষ্ঠ পাৰমাৰ্থিক তত্ত্ববস্তু। সেই পৰীক্ষিত তুমি আগতে এইটো জানিবই লাগিব, আৰু এইটো জনাবৰ কাৰণে মই ইমান প্ৰয়াস কৰিলো তোমাক বুজাবৰ কাৰণে, এতেকে তুমি এইটো জানি লোৱা। গতিকে তুমি কিন্তু ইয়াত সন্দেহো কৰিব নোৱাৰা, সন্দেহ দূৰ হ'ব লাগিব। সন্দেহ থাকিলে তুমি মোক বুজিব নোৱাৰিবা। হে ৰাম, যিটো মই সেহি ব্ৰহ্ম, মানাহে ন মনে, যিটো ব্ৰহ্ম সেহি মই, জানা সৰ্বক্ষণে। ময়ে ব্ৰহ্ম, ব্ৰহ্মই মই। এই পৰমাৰ্থ সত্যটোক তুমি জানি লোৱা। এতেকে গুচিবে শোক মোহ মহাৰথ, কহিলো তোমাত ইটো ব্যৱহাৰ পথ। মই তোমাক প্ৰেক্টিকেল জ্ঞানটো দিলো, ব্যৱহাৰিক পথটো দিলো, তোমাৰ সকলো সুখ দুখৰ পৰা তুমি পৰিত্ৰাণ পাবা। হে ৰাম, এতেকে নলাগে কহি আছো বিদ্যমান, অন্তকালে ভকতি মিলাইবে মহাজ্ঞান। বাপসকল, এগৰাকী গুৰুৱে যেতিয়া শিষ্যক দৃঢ়তা দিব,
তাৰপিছত আৰু বেলেগ প্ৰয়োজন নাই। গুৰু শুকদেৱে মহাৰাজ পৰীক্ষিতৰ প্ৰতি ক'লে যে এই ব্যৱহাৰিক কথাখিনি তুমি যদি জানা, এতেকে নলাগে কহি আছো বিদ্যমান, অন্তকালে ভকতি মিলাইবে মহাজ্ঞান। তোমাৰ জীৱনৰ অন্তঃকালত যিখিনি ভক্তিৰ প্ৰয়োজন হ'ব ভগৱন্তক স্মৰণ কৰি এই জগত পৰিত্যাগ কৰিবৰ কাৰণে, সেই সামৰ্থ্যৰে তোমাক সামৰ্থ্যৱান কৰি তুলিব। মই তোমাক গুৰু হিচাপে এইখিনি এনেকুৱা আশীৰ্বাদ গুৰুৰ পৰা প্ৰাপ্ত হোৱাটো পৰম সৌভাগ্যশালীজনৰ জীৱনতহে প্ৰাপ্ত হয়। হে ৰাম ভকতিত আছে যত, জ্ঞান বিৰকতি, জানিয়া কৃষ্ণৰ পাৱে ধৰা দৃঢ়মতি। গতিকে এটা জীৱক নিস্তাৰ কৰিবৰ কাৰণে, এটা শৰীৰ সৎ পথত গুচি যাবৰ কাৰণে, তেওঁৰ ভিতৰত থকা আত্মাই প্ৰকৃত স্থান প্ৰাপ্তিৰ কাৰণে তেওঁক যিমানখিনি জ্ঞান আৰু বৈৰাগ্যৰ প্ৰয়োজন হ'ব, সেই জ্ঞান আৰু বৈৰাগ্য কেৱল ভক্তিতহে সমাহিত হৈ আছে। ভকতিবিহীনভাৱে যদি কোনোবাই জ্ঞান আৰু বৈৰাগ্য আচৰণ কৰিবলৈ যায়, তেতিয়াহ'লে প্ৰকৃত জ্ঞান আৰু বৈৰাগ্য তেওঁৰ জীৱনত প্ৰাপ্তি নহ'বও পাৰে। এই কথাটো আমি কোৱা নাই, এই কথা স্বয়ং শুকদেৱে পৰীক্ষিতৰ আগত কৈ আছে। তাৰ কাৰণে উপায় কি? ভক্তি সাধন কৰাৰ উপায়টো হ'ল কি? অত্যন্ত দৃঢ় মনেৰে ভগৱান কৃষ্ণৰ দুখানি অভয়চৰণ ধৰিব লাগিব। অৰ্থাৎ ভগৱান কৃষ্ণৰ অভয়চৰণত নিজক সমৰ্পিত কৰি শৰণাপন্ন হৈ নিজক আত্মসমৰ্পণ কৰি দিব পাৰিব লাগিব। ভগৱানটো ভক্ত বৎসল, শৰণাগত বৎসল। এবাৰ যদি আপুনি কেনেবাকে ভগৱানৰ ওচৰত সমৰ্পিত হৈ গ'ল আৰু সেই সমৰ্পিত মনোবৃত্তিক যদি ভগৱানে এবাৰ স্বীকাৰ কৰি ল'লে, তেতিয়াহ'লে কিন্তু আপোনাৰ কাৰণে আৰু একো অসুবিধা নাই। যি নহওক প্ৰভুসকল, আমি আৰু হয়তো কিছু সময় পিছতে আমাৰ অনুষ্ঠান বিৰাম দিম, নহয় বাৰু? 2টালৈকে নহ'ব চাগে। হ'ব, 2টা বজাত হ'ব লাগে। হে ৰাম কৃষ্ণৰ ৰাম কৃষ্ণৰ চৰণ চিন্তে চিন্তা হৃদয়ত, কৃষ্ণৰেখে অংশ মই মানিবা মনত, নেদেখিবা তক্ষকো পাও তদংশীতে, এতেকে তোমাক নিষ্ঠা দিবে ভগৱন্তে। তোমাৰ এই দৃঢ়ভাৱে যেতিয়া তুমি নিজক ভগৱানৰ ওচৰত সমৰ্পিত কৰি দিবা, তেতিয়া তোমাৰ শৰীৰত তক্ষকে দংশন কৰাৰ অনুভৱ তুমি নকৰিবা। কাৰণ ইতিমধ্যে তুমি তোমাৰ শৰীৰটোৰ পৰা নিজকে তুমি পৃথক কৰি পেলাবা। গতিকে তোমাৰ পৰা পৃথকী শৰীৰটোৰ ওপৰত যি নকৰক কিয়, তাতনো তোমাৰ কি ক'বলগীয়াটো আছে? ৰাম এতেকে ৰাম যতে কপুছিলা মানে, পৰীক্ষিত তাত ৰহস্য কহিলো তোমাত, জগতৰে আত্মা যিটো কৃষ্ণ কৃপাময়, কৰিলো বিদিত তান যত চেষ্টা চয়। তোমাক মই ৰহস্যৰো ৰহস্য কথা কলো। কাক কলে প্ৰভুসকল? পৰীক্ষিতক কলে। কিন্তু দৰাচলতে আপোনালোককহে কলে। অত্যন্ত ৰহস্যৰো ৰহস্য কথা, গুহ্যতমৰো গুহ্যতম কথা, আভ্যন্তৰৰো আভ্যন্তৰীণ কথা আপোনালোকৰ আগত বৰ্ণন কৰিলে। কোনে? মহাৰাজ পৰীক্ষিতক কোৱাৰ উচিলাৰে শুকদেৱে। ভাগৱতে কলে যে যিহেতু আপোনালোকে এই ৰহস্যৰো ৰহস্য কথা জানিয়ে পেলালে,
গতিকে ইয়াক জীৱনত প্ৰয়োগ কৰিবলৈনো অসুবিধা ক'ত? হেলা কিয়? শংকা কিয়? হে ৰাম জগতৰে আত্মা যিটো কৃষ্ণ কৃপাময়, কৰিলো বিদিত তান যত চেষ্টাচয়, তোমাৰ কি শোকমোহ গুচিল নিশ্চয়, আউৰ কি উপজে মনে মোহ মৃত্যু ভয়। মই জানো তোমাৰ আৰু ইমানখিনি কথা জনাৰ পিছত তোমাৰ ভিতৰত থকা যিটো মোহ বা মৃত্যু ভয় আছিলে, সেই মোহ মৃত্যু ভয়ৰ নিশ্চয় তোমাৰ জীৱনৰ পৰা আঁতৰি গ'ল। আৰু তোমাৰ প্ৰতি তোমাৰ মৃত্যু ভয় আছে জানো? আৰু নিশ্চয় থাকিব নালাগে। ৰাম ঈশ্বৰক চিনিলা জানিলা আপোনাক, বাপ পৰীক্ষিত মুত কৈও দৃঢ় বাক। তুমি ঈশ্বৰক চিনিলা আৰু নিজকো জানিলা, হে পৰীক্ষিত, হে মোৰ বাপ। খুব ধুনীয়াকে কৈছে। তুমি মোক দৃঢ়তাৰে ক'ব লাগে যে তুমি নিজক চিনি পালানে, লগতে তুমি ঈশ্বৰক জানিলানে? মইতো তোমাক এই দুটা কাম কৰিবৰ কাৰণে ইমান প্ৰয়াস কৰিলো। প্ৰভুসকল, পৰীক্ষিতে যি ধৰণে কৃষ্ণ কথা শ্ৰৱণ কৰিলে, আজিলৈকে দ্বিতীয়জন পুৰুষে তেনেকে কৃষ্ণ কথা শ্ৰৱণ কৰা নাই জগতত। মহামুনি শুকদেৱ, শ্ৰী মহন্ত শুকদেৱে যি ধৰণে কৃষ্ণ কথা ব্যক্ত কৰিলে, ভাগৱত কথা, এনেধৰণে ভাগৱত কথাৰ বক্তা পৃথিৱীত দ্বিতীয়গৰাকী সৃষ্টি হোৱা নাই। সেইকাৰণে পৰীক্ষিত আৰু শুকদেৱক শ্ৰেষ্ঠ শ্ৰোতা আৰু বক্তাৰ আসনত অলংকৃত কৰা হৈছে। বাপসকল, মানুহ ইয়াতে এটা বহুত ডাঙৰ কথা কৈছে যে এটা অন্তৰ্মুখী দৃষ্টি, এটা বহিৰ্মুখী দৃষ্টি। মানুহ যেতিয়া অন্তৰ্মুখী দৃষ্টি হয়, তেতিয়া পাৰমাৰ্থিক সত্যক তেওঁ উপলব্ধি কৰিবলৈ সহজ হয়। বহিৰ্মুখী দৃষ্টি হলে তেওঁৰ বৈষয়িক মায়া জগতত ভ্ৰমত পৰি পেলাই তেওঁ বিভ্ৰান্তিত পৰিব বিভিন্ন। যেতিয়া ব্যক্তি এগৰাকীৰ গতি অন্তৰ্মুখী হয়, তেওঁৰ চিন্তাটোৰ গতি অন্তৰ্মুখী যেতিয়া হ'ব, তেতিয়া তেওঁক প্ৰজ্ঞাৱান লোক বোলে। আৰু সেই প্ৰজ্ঞা প্ৰাপ্তিৰ পিছত তেওঁক ঋতম্বৰা বোলে। তেওঁতকে আৰু শ্ৰেষ্ঠ কোন হ'ব পাৰে? প্ৰভুসকল, মানে সেইকাৰণে কৈছে যে প্ৰজ্ঞাৰ সাধনা কৰিবলৈ হলে মানে আটাইতকৈ ডাঙৰ কথাটো কি, যে তেওঁ যি কথা শাস্ত্ৰত শ্ৰৱণ কৰিলে, সেই কথাটোক তেওঁ উপলব্ধি কৰিবও পাৰিব লাগে। পৰীক্ষিতে যি কথা শুনিছিলে তাক এক এক কথাক মৰ্মে মৰ্মে উপলব্ধি কৰিছিলে। সেইকাৰণে পৰীক্ষিতৰ জীৱনত ভাগৱত 100% প্ৰায়োগিক দৃষ্টিমান হোৱা দেখা যায়। শুকদেৱে উপলব্ধিৰ মাধ্যমেৰে ভাগৱত কথা কৈছিলে। আজিকালি এনে বহুত ভাগৱতী বা ভাগৱত ব্যাখ্যাকাৰ দেখা যায়, যিসকলে নিজে কিবা বুজি পাওক নাপাওক আনক বুজাবৰ কাৰণে বহুত প্ৰয়াস কৰে। সমস্যাটো তাতেই হ'ল। নিজে তেওঁ বুজি নাপাব পাৰে, কিন্তু আপোনাক বুজাবৰ কাৰণে তেওঁ প্ৰয়াস কৰে। সেইকাৰণে কি কৈছে যে যস্য নাস্তি স্বয়ং প্ৰজ্ঞা শাস্ত্ৰম কিম কৰতি, লোচন অভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি। যেতিয়া এগৰাকী ব্যক্তিৰ প্ৰজ্ঞা ভিতৰত থাকিব, তেওঁ শাস্ত্ৰ শ্ৰৱণ কৰিলে সেই শাস্ত্ৰৰ মৰ্মাৰ্থ তেওঁ উপলব্ধি কৰিব। যদি প্ৰজ্ঞা নাথাকে, প্ৰজ্ঞাবিহীন, তেতিয়াহ'লে তস্য কিম কৰোতি শাস্ত্ৰম, শাস্ত্ৰই তেওঁ কি কৰিব প্ৰশ্ন কৰিছে। শুনিলে বাৰু তেওঁ ভাগৱত দিনে ৰাতি, গালু বালু শলাকুটি তালু, হাতীক গা ধোৱা আৰু তেওঁলোকক ভাগৱত শুনোৱা একে। উদাহৰণ কি দিছে, লোচন অভ্যাম, চকু হাল, সেইকাৰণে লোচন অভ্যাম বুলি কৈছে, দুটা চকু। চকু দুটা যাৰ চকু নাই, তেওঁক আইনা এখন দেখুৱালে দে বাৰু কি লাভ হ'ব?
লোচনভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি। দৰ্পণ তেওঁৰ কাৰণে প্ৰয়োজনেই নাই। শাস্ত্ৰ ভাগৱত আপোনাৰ কাৰণে এখন দাপোন। শাস্ত্ৰ দাপোনত প্ৰথমতে নিজক চিনিবৰ কাৰণে প্ৰয়াস কৰিব লাগে। মই কেনেকুৱা, সেইখন দাপোনত আপোনাৰ পৰিচয় নিজে নিজে ওলাব। স্বৰূপ বুলি কয়। স্বৰূপ, আপোনাৰ স্বৰূপ। আপুনি নিজৰ স্বৰূপ যিদিনাখন উপলব্ধি কৰিব, সেইদিনাখনে আপুনি ভগৱানৰ ওচৰত শৰণ ল'ব পাৰিব। স্বৰূপ উপলব্ধি নকৰাকে শৰণ লোৱাসকল সমৰ্থবান নহয়, সাফল্যমণ্ডিত নহয়। স্বৰূপ, নিজৰ স্বৰূপ জানিব লাগিব তেওঁ। স্বৰূপ মানে কিহৰ কাৰণে স্বৰূপ? মনুষ্যসকল বিশেষত স্বৰূপ জানিব লাগে। বাৰিষা যিবিলাক পখিলা, ৰং বিৰঙী পখিলা ফুলত উৰি ফুৰে, আপোনালোকে ধৰি পেলাই চাবচোন। তাৰ পাখিবিলাকত যিমান নিখুঁত পৰিকল্পনাৰে যিবোৰ চিত্ৰ অংকন কৰে পখিলাবিলাকত, ইখন পাখিৰ লগত ইখন 1 মাইক্ৰ মানে হেৰিও মানে ইফাল ইফাল নহয়। ইমান নিখুঁত পৰিকল্পনাৰে সেই চিত্ৰ কোনে আঁকে? এইবিলাক কোন এনে ভাস্কৰ্য শিল্পী? সেই লতাটোৰ ভিতৰতে, লেটাটোৰ ভিতৰতে থকা পখিলাৰ গাত সেইবোৰ আঁকিবলৈ সেইজন সৃষ্টিকৰ্তা প্ৰভু ভগৱান নিজে স্বয়ং। অৰ্থাৎ কেইদিনমানৰ কাৰণে পৃথিৱীত বসতি কৰা, খুব কম দিনৰ কাৰণে পৃথিৱীত আয়ুস লৈ অহা এটা পখিলাৰ গাত ইমান নিখুঁতভাৱে যিজন সৃষ্টিকৰ্তাই নিৰ্ভুল চিত্ৰ অংকন কৰিব পাৰে, আৰু আপোনাক তেওঁ কেনেধৰণে নিৰ্মাণ কৰিছে এবাৰ ভাবকচোন। মানুহক তেওঁ কিমান নিখুঁত আৰু নিৰ্ভুলভাৱে নিৰ্মাণ কৰিছে, সেই কথাটো উপলব্ধি কৰিব লাগে। উপলব্ধি কৰিলে আপুনি যে মনুষ্য হৈ আহিছে, আপুনি যে এটা শ্ৰেষ্ঠ জীৱন লৈ আহিছে, এইটো উপলব্ধি হ'ব। ভগৱানে নিজৰ স্বৰূপ চাবৰ কাৰণে মনুষ্যক হেনো জন্ম দিছিলে, মনুষ্য ৰূপেৰে নিজৰ স্বৰূপ উপলব্ধি কৰিবৰ কাৰণে। গতিকে আপোনাৰ জন্ম ইমান সহজ নহয়, দুৰ্লভ্য মনুষ্য জন্ম। মনুষ্য জন্ম সেইকাৰণে দুৰ্লভ, ঈশ্বৰৰ স্বৰূপ প্ৰাপ্তি হোৱাটো। গতিকে আপুনি যিদিনাখন ভাগৱত দাপোনত, শাস্ত্ৰ দাপোনত আপোনাক চাব, আপুনি সিদিনাখন স্বৰূপাৰ্থত আপোনাৰ স্থানত ঈশ্বৰক আপুনি দেখিব যে মই নহয় দেখোন এইজন, তুমিহে ভগৱান। মই বুলিয়ে নিজকে ইমান দিনে ভাবি আছিলো। এই যিটো উপলব্ধি, স্বৰূপ উপলব্ধি, হে পৰীক্ষিত, তোমাৰ মনত এই উপলব্ধিটো হ'ল নে নাই? মোক দৃঢ়তাৰে তুমি কোৱা হে বাপ। এজন গুৰুৱে তেতিয়ালৈকে শিষ্যক নেৰে নহয় যেতিয়ালৈকে তেওঁৰ দৃঢ়তাটো নাহিব। শৰণ দিব লাগে, দিলে আৰু লেঠা গুৰুৰ লগতো শিষ্যৰ সম্পৰ্ক নাই, ঈশ্বৰৰ লগতো গুৰুৰ সম্পৰ্ক নাই, এনেকুৱা নহয় নহয়। গুৰু শিষ্য পৰম্পৰা ভাৰতবৰ্ষৰ এক বিশেষ পৰম্পৰা। ই মালাৰ নিচিনা গাঁঠি আহে জগতলৈ, সেইকাৰণে সকলোৱে গুৰুভাৰ ল'ব নোৱাৰে। গতিকে আমাৰতো তাহান্ত বিদায় নাহি নাহি আমাৰ পৰম গুৰু বুলি শংকৰদেৱকে আমি গুৰু মান্যতা কৰিছো। হৃদয় বেদীত মহাপুৰুষ বিদ্যমান হৈ আছে গুৰু ৰূপেৰে। কিন্তু মহাপুৰুষ শংকৰদেৱ যে আমাৰ পৰম গুৰু, কৃষ্ণই যে আমাৰ ইষ্টদেউ, তাক বাস্তৱিক অৰ্থত দেখুৱাবৰ কাৰণে আপোনাক এগৰাকী নাম অঞ্জনীয় গুৰুৰ প্ৰয়োজন আছে, যাক আমি শৰণাচাৰ্য বুলি কওঁ, সত্ৰাধিকাৰ বা যিসকল আমাৰ গুৰুস্থানত বহি আছে, তেওঁলোকে আপোনাৰ সেই স্বৰূপ উপলব্ধিত সহায়ক হ'ব। বিষয়টো হৈছে এনেকুৱা যে তুমি যদি বুজি পোৱা নাই, তেতিয়াহ'লে গুৰু হিচাপে মোৰ কৰ্তব্য আছে, মই তোমাক আকৌ বুজাবৰ কাৰণে প্ৰয়াস কৰিবই লাগিব। আধৰুৱাকৈ মই তোমাক এৰিব নোৱাৰো। সেইকাৰণে ইয়াত কৈছে, তুমি মোক দৃঢ়তাৰে কোৱা, তুমি ঈশ্বৰক চিনিলানে নাই, নিজক জানিলানে নাই। ৰাম আৰু বুজিবাক যদি আছে বা প্ৰবন্ধ, বোলা পুনৰূপী তেবে কহো বাৰস্কন্ধ। যদি আকৌ বুজিবলৈ তোমাৰ আছে, তেনেকুৱা প্ৰবন্ধ যদি মোৰ কৰিবলগীয়া আছে, প্ৰবন্ধ মানে যত্ন, মই তেনেকুৱা যত্ন যদি কৰিবলগীয়া আছে, মই আকৌ তাতকেও যত্ন কৰোঁ তোমাক। কিন্তু তুমি যিহেতু মোৰ শিষ্যত্ব গ্ৰহণ কৰিলা, তোমাক মই বুজাবই লাগিব, ঈশ্বৰক মই তোমাক চিনাবই লাগিব। সেইকাৰণে গুৰুৰ যিটো সংজ্ঞা, গুৰুৰ সংজ্ঞা একাদশ স্কন্ধত ঈশ্বৰ পুৰুষে উদ্ধৱৰ আগত কি বুলি দিছে,
এই যে সম দম এইবোৰ যে সুধিছে তাত গুৰু কোন বুলিও সুধিছে উদ্ধৱে যে গুৰু কোন এক আখাৰত মাত্ৰ এটা লাইনত মহাপুৰুষ শংকৰদেৱে লিখি থৈ গৈছে আমাক চিনাৱে গুৰু কৃপাময় ঈশ্বৰ পুৰুষে কৈছে যে মোক যিজনে চিনাই দিব পাৰে তেওঁৱে গুৰু তোমাৰ যদি মোক চিনাই দিব নোৱাৰে তেওঁ গুৰু হ'বই নোৱাৰে তে যি কি নহওক আর নৃপতির মুখ কনি রেখি কৃপাময় এই বুলি মৌন ভৈলা ব্যাসৰ তনয় নৃপতিৰ মুখৰ পৰা নৃপতিৰ মুখলে চাই তেওঁ অপেক্ষা কৰি থাকিল কি উত্তৰ আহিব এতিয়া কাৰণ এইটোতো বহুত গুৰুত্বপূৰ্ণ কথা যদি কেনেবাকে পৰীক্ষিতে কৈ দিয়ে গুৰুদেৱ মইতো নিজকে নিচিনিলোৱে ঈশ্বৰকতো নাজানিলোৱে তেতিয়াহ'লে গুৰু অসমৰ্থশালী হৈ পৰিব প্ৰমাণিত হৈ যাব এইটো কথা মহাপুৰুষ মাধৱদেৱে তৰ্ক কৰিবলৈ আহিছিল শংকৰদেৱৰ ওচৰত তৰ্কৰ অন্তত মহাপুৰুষ শংকৰদেৱৰ দুখানি অভয় চৰণত দণ্ডৱত প্ৰণিপাত কৰি মাধৱ পুৰুষে গোটেই জীৱন সেই চৰণ সেৱা কৰি থাকিলে তেওঁ জানিলে যে এইগৰাকী সামৰ্থ্যশালী পুৰুষ নিশ্চিত ৰূপেৰে মোৰ জীৱনৰ যি ৰাস্তা মাৰ্গ এইটো এখেতে দেখুৱাব পাৰিব মোৰ স্বৰূপ উপলব্ধি কৰোৱাত এখেত সামৰ্থ্যশালী ঈশ্বৰক চিনাৰ যিটো ৰাস্তা তাৰ কাৰণে এখেত সামৰ্থ্যশালী সেইকাৰণে দৃঢ়তাৰে এগৰাকী সামৰ্থ্যশালী গুৰু নিৰ্ণয় কৰি মহাপুৰুষ শংকৰদেৱৰ দুখানি অভয় চৰণত মাধৱ পুৰুষে চিৰদিনৰ কাৰণে সমৰ্পিত সেইকাৰণে হে প্ৰভুসকল এইটো ঠিক যে যদি মহাপুৰুষ শংকৰদেৱৰ জীৱনত মাধৱ পুৰুষ সংযোগ নঘটিলহেঁতেন তেতিয়াহ'লে মই ভাবো যে মহাপুৰুষ শংকৰদেৱৰ জীৱনতো অনেক কাম আধৰুৱা হৈ ৰ'লহেঁতেন সেইকাৰণে এনেকুৱাকে আমি ভাবো যে শংকৰদেৱৰ দৰে এগৰাকী সামৰ্থ্যশালী গুৰুক প্ৰাপ্তি হোৱাটো মাধৱদেৱৰ জীৱনৰ ভাগ্য আৰু মাধৱদেৱৰ নিচিনা এগৰাকী বিচক্ষণ বুদ্ধিসম্পন্ন পাৰদৰ্শী শিষ্য হিচাপে পোৱাটো মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ পৰম সৌভাগ্য পৰিপূৰক নহলে মানে কোনোবা বোলে দুজন শিষ্য বোলে আহি বোলে গুৰুক ধৰিলে বোলে গুৰুদেৱ আমাক শৰণ দিয়ক দিলে শৰণ বোলে আমি এতিয়া কি কৰিব লাগিব বোলে নাম ল'বা আৰু যোৱা ঈশ্বৰৰ নাম ল'বা বোলে গুৰুদেৱ আমিতো নাম লৈয়ে থাকো ইয়াতকে ওপৰৰ কিবা সাধনা আছে যদি কওক বোলে তেতিয়াহ'লে তোমালোকক মই মহাভাৰত ক'ব লাগিব বোলে গুৰুদেৱ আমি চব জানো মহাভাৰতৰ কথা তাতকে ওপৰত কিবা আছে যদি গুৰুৱে বোলে ভাল শিষ্য পালো মোৰ এতিয়া কি অৱস্থা হ'ব বোলে বেদৰ কথা ক'ব লাগিব বোলে বেদ আমি জানো এইবিলাক আমি শেষ কৰিছো তাতকে ওপৰৰ কিবা তত্ত্ব আছে এই ভগৱান বোলে গীতা কওঁ গীতাত যে আত্মতত্ত্ব আছে শৰণ তত্ত্ব আছে গীতাও জানোৱে মোটামুটি তথাপি আপুনি যিহেতু ইমান ক'ব খুজিছে কওক গুৰুৱে ক'লে মই তোমাক গীতা মাহাত্ম্য কম এতিয়া কওক মাহাত্ম্য বুজালে শিষ্য মাহাত্ম্যত কি কথা উল্লেখ আছে সৰ্বোপনিষেদ গাৱ দুগ্ধা গোপাল নন্দন সুধীৰ ভক্তা পাৰ্থ সুধীৰ ভক্তা আৰু কি বুলি কৈছে গীতামৃত দুগ্ধম গীতামৃত মাহাত্ম্যৰ শ্লোক বহুত ব্যাখ্যা কৰিলে এইখিনি কথা খুব দোহাৰিলে সুন্দৰ বুজি পাইছা পাইছো একদম ক্লিয়াৰ বোলে ক্লিয়াৰ খালি এটা কথাই বুজি নাপালো গুৰুদেৱ বোলে কি এই যে তাতে শ্লোকটোত যে দুটা গাধৰ কথা ক'লে সেইটো তাৰমানে দুগ্ধা মানে খিৰাওতা সেইটোক গাধ শুনিলে তাহাঁতে বোলে সেই গাধ দুটাৰ কথা আপুনি নকলে নহয় গুৰুৱে ক'লে মোৰ সেই গাধ দুটাৰ কথা ক'বলৈ পাহৰি গলো ভাল কথা তোমালোকে যিহেতু মনত পেলালা বোলে সেই এটা গাধ তই নিজেই আৰু এটা গাধ মই তোৰ নিচিনা শিষ্যক যে মই শৰণ ভজন দিলো সেইটো গাধ মই সেই দুটা গাধৰ কথাই গীতা মাহাত্ম্যত
কি ক'ম আৰু প্ৰভুসকল, হয়নে কথাটো? সেয়া বুজাইছে আপোনালোকে, মইনো আৰু মূঢ়মতি ইমান কি বুজাম। আপোনাৰ সব পৰম এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে সামাজিক ব্যৱস্থাত, যিয়েই নহওক।